আজি আমি আলোচনা কৰিম ক্লাছ 10 এক্সাৰসাইজ 12.2 কোৱেশ্চন নম্বৰ 2 ইয়াৰ আগতে আমি কোৱেশ্চন নম্বৰ 1 সলভ কৰিছো আৰু 12.2 এক্সাৰসাইজ সলভ কৰাৰ কাৰণে যিমান কেইটা ফৰ্মুলা লাগে গোটেইখিনি ডিসকাশন কৰিছো যদি কোনোবাই চোৱা নাই নিশ্চয় প্লেলিষ্টত যাই এই ভিডিওখিনি চাই ল'ব ধুনীয়া কৰি এতিয়া চোৱা কোৱেশ্চন নম্বৰ 2 টো আমাক কি কৈছে 22 সেন্টিমিটাৰ পৰিধিযুক্ত এটা বৃত্তৰ এটা চৌকৰ কালি নিৰ্ণয় কৰিব কৈছে তো এটা বৃত্তৰ চৌকৰ কালিৰ কথা ক'লে তোমালোকে এইটো চিত্ৰ আইডিয়া কৰিব পাৰা এটা বৃত্ত আছে এটো আমি এনেকৈ ভাগ কৰি দিলে কেইটা চক দেখা পাই আছে এবিলাক এটা চক বুলি কোৱা হয় তো চাৰিটা চক পালো আমি ইয়াৰ পৰিধিটো আমাক দিয়া আছে কিমান 22 সেন্টিমিটাৰ তো আমি কি কৰিব লাগে এটা চকৰ কালি আমি উলাই দিব লাগে তো প্ৰথম অৱস্থাত আমি সমাধানত কি কৰিব পাৰো গিভেন বুলি আমি লিখিব পাৰো যেখিনি আমাক দিয়া আছে গোটেইখিনি আমি লিখি লম বৃত্তৰ পৰিধিটো দিয়া আছে ইয়াৰ পৰা আমি কি কৰিম r ৰ ভ্যালুটো উলাই লম ব্যাসাৰ্ধটো উলাই লম হয়নে তো কিমান দিয়া আছে বৃত্তৰ পৰিধি 22 সেন্টিমিটার দিয়া আছে ইয়াৰ পৰা তোমালোকে বৃত্তৰ পৰিধিৰ ফৰ্মুলাটো কি জানা 2 পাই r ইকুয়াল তোমাৰ কি হয় 22 এতিয়া চোৱা যেহেতু পাইৰ ভ্যালুটো নাই গতিকে আমি ইয়াতে কি কৰিব পাৰো 22 বাই 7 লিখিব পাৰো ইনটু r আমি 2 টো কাৰ লগত পূৰণ হ'ব 22 ৰ লগত পূৰণ হ'ব তো 2 ইনটু 22 মানে কি হ'ব 44 বাই 7 ইনটু 22 So 44 by 7 को इक्वल राइट हैंड साइड पठाई दिया तेने होले की होबो 22 into 7 को जब ऊपरत और 44 को तहिबो तलत 22 दि তুমি 44 কাটি দিয়া কিমান বার যাব 2 টাইম যাব তো ইয়াৰ পৰা r ৰ মানটো আমি কি পালো 7/2 সেন্টিমিটার এটা আমাৰ কাৰণে কি হ'ব ৰেডিয়াস হ'ব এতিয়া চোৱা এটা চকৰ কালি উলাবলে হলে তোমালোকে দুটা ফৰ্মুলা সলভ কৰিব পাৰা প্ৰথম অৱস্থাত চোৱা এটো কোণ কিমান ডিগ্ৰী হ'ব নিশ্চয় তোমালোকে দেখা পাই আছে এটো যদি তোমাৰ কি হয় লম্ব হয় তো ইয়াতে কিমান ডিগ্ৰী কোণ কৰিব 90 তো তোমালোকে এটা চকৰ কালি উলাব পাৰা θ/360 ইনটু পাই r স্কয়ার ইয়াতে থিটাৰ ঠাইত তোমালোকে জাস্ট 90 বহাই দিলে হল ক্যালকুলেশন কৰিলে হল তোমালোকৰ ফাইনাল আনসাৰ আহিব বাট আমি বেলেগ কৰি উলাব পাৰো তো হেতু উলোৱাৰ কাৰণে মই এটো সাইডত কৰিম তোমালোকে তলে তলে লিখিবা ধুনিয়া কৰি তো চোৱা আমি কি কৰিম এটা চকৰ কালি আমাক উলাব কৈছে তো এটা চকৰ কালি ইকুয়াল লিখিবা আমি এটো ফর্মুলা ইউজ কৰিব পাৰো 1/4 ইনটু পাই r স্কয়ার আমি লিখিব পাৰো 1/4 লিখা পাই ৰ বলে তোমাৰ কি হ'ব 22/7 r মানে কি পাইছা 7/2 যেহেতু r স্কয়ার আছে তো আমি দুবাৰ লিখিম 7 কাটি দিয়া এই 2 দি তুমি 22 কাটি দিয়া 11 টাইম যাব এতিয়াও সো হৰত কি আছে 4 ইনটু 2 হৈ আছে 4 into 2 মানে কিমান আহিব 8 7 into 11 কৰিলে কিমান পাবা 77 সেন্টিমিটার স্কয়ার এটো হ'ব আমাৰ কাৰণে কি ফাইনাল আনসার তো নিশ্চয় বুজিবলা তোমালোকে এটো ফৰ্মুলা দি ট্রাই কৰিবা সেম আনসার আহিব তো নেক্সট কোৱেশ্চনটো আমি সলভ কৰো কোৱেশ্চন নম্বৰ 3 টো সোয়া আমাক কি কৈছে এটা ঘড়ীৰ মিনিটৰ কাঁটাডালৰ দৈৰ্ঘ্য দি আছে 14 সেন্টিমিটার 5 মিনিটত ঘড়ীৰ কাঁটাডালৰ দ্বাৰা ঘূৰ্ণনৰ কালি নিৰ্ণয় কৰা এটো মই ৰাফলি ড্ৰ কৰিছো তো এটো ওয়াচ বুলি ভাবি লোৱা সার্কেল টাইপৰ তো আমাক কি কৈছে জন্তু ৰেডিয়াস দিয়া আছে জন্তু মিনিটৰ কাঁটা দিয়া আছে এটা আমাক দিয়া আছে 14 সেন্টিমিটার তো ইয়াতে সোয়া 5 মিনিটৰ কথা কৈছে তো আমি কি জানো ইয়াতে যদি 12 হয় তেনে হলে 1ত আহিলে তোমাৰ কি হ'ব এইখিনিৰ পৰা এইখিনিৰ দূৰত্ব কিমান হ'ব 5 তো এই কাৰণে মই এটো লিখিলো তো গিভেনত নিশ্চয় তোমালোকে দেখা পাইছা ৰেডিয়াস আমাক কিমান দিয়া আছে 14 সেন্টিমিটার এতিয়া আমি কি উলাব লাগিব থিটা তো আমি উলাব লাগিব কিয় থিটা উলাব লাগিব কাৰণ এটো এটা তোমাৰ কি হৈ আছে বৃত্ত কলাজন হৈ আছে না নাই এটো তুমি সেন্টার বুলি ভাবা ৰেডিয়াস আৰু ৰেডিয়াস বুলি ভাবা তো তেলে তোমাৰ কাৰণে থিটা উলাব লাগে তো আমি যদি ভাবো কি যে বৃত্তৰ এটা সেন্টারত তোমাৰ সেন্টার পয়েন্টত एक्चुअली কিমান ডিগ্ৰী কোণ কৰে 360 তো 360 তুমি লিখি দিয়া আৰু হৰণ কৰা ইয়াতে টোটাল কিমান আৱার্স আছে 12 আৱার্স তো 12 দি তুমি কি কৰা ডিভাইড কৰি দিয়া ডিভাইড কৰিলে কিমান বাৰ যাব 12 3 যা 36 তো ইয়াতে 0 আছে তো 0 ডিগ্ৰী পাই গলা তুমি থিটা মানে কিমান আহিল এতিয়া থিটা মানে হৈ গল 30 ডিগ্ৰী এতিয়া আমি কি কৰিব পাৰো ডাইরেক্টলি তোমালোকে লিখি দিব পাৰা বৃত্তকলাটোৰ কালি নাইবা যি দিয়া আছে ইয়াৰ পৰা আমি লিখিলাম এতেকে 5 মিনিটত ঘড়ীৰ কাঁটাডালৰ দ্বাৰা ঘূৰণৰ কালি কিমান হ'ব ফর্মুলা ইউজ কৰি দিয়া মই ইকুয়াল ইয়াতে লিখি আছো
তো সো ফর্মুলাটো কি আহিব সেম বৃত্তকলাটোৰ নিচিনা থিটা বাই কি হ'ব তোমাৰ 360 ইনটু পাই r স্কয়ার এতিয়া সো থিটা মানে কিমান পালা তোমালোকে 30 ডিগ্ৰী তো লিখি দিয়া বাই 360 ইনটু পাইৰ ভ্যালুটো দিয়া নাই যেহেতু তো আমি লিখিম কি 22/7 r মানে কিমান পাইছা 14 তো 14 ইনটু 14 কৰি দিয়া 0 0 কাটি দিয়া 1 বার ইয়াতে 1 বার ইয়াতে 2 বার তো ইয়াতে থাকিল কিমান 12 7 দিয়ে তুমি 14 কাটা 2 বার যাব 2 রে আকৌ 6 কাটা 6 বার যাব এগেইন তুমি 2 রে কাটিও পাৰা 2 দিয়ে 6 কাটা 3 বার যাব 2 দিয়ে তুমি 22 কাটা 11 টাইম যাব আৰু সোচোন যাব নেকি না যায় গতিকে আমি কি কৰিম মই এবাৰ লিখি লম 11 ইনটু 14 থাকিল আমাৰ ওপৰত আৰু লগত এইখিনি থাকিল হৰত আছে কি অনলি 3 এতিয়া সোৱা 14 ৰ লগত তুমি 11 মাল্টিপল কৰি দিয়া 4141 ইয়াতে কিমান পাবা 451 তো ইয়াতে তুমি পাই আছা কিমান 154/3 যেহেতু ইউনিটটো আমাৰ কিহত আছে সেন্টিমিটাৰত গতিকে আমি লিখিম কি সেন্টিমিটাৰ স্কয়াৰ লিখিম ঠিক আছে এইখিনি তোমালোকে হৰণ কৰি দিব পাৰা নাইবা তোমালোকৰ উত্তৰ মাৰা চাবা এনেকুৱা টাইপৰ এনসাৰটো ৰাখি দিছে তোমালোকে ইয়াতে এৰি আহিলে নম্বৰটো পাই যাবা তাদের কারণে এইখিনিয়ে নেক্সট ভিডিওতে আমি নেক্সট কোয়েশ্চন বিলাক ডিসকাশন কৰিম ভিডিওটো চোৱাৰ কাৰণে থ্যাংক ইউ